Hi dears, welcome to Next Level School. আজি মই দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য চয়নিকাৰ একাদশ অধ্যায় অৰণ্য যাত্ৰা চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি আলোচনা কৰিম বা তোমালোকক প্ৰয়োজনীয় প্ৰশ্নসমূহ দেখুৱাই দিম আৰু তোমালোকে এই প্ৰশ্নসমূহ চিন দি ল'বা আৰু পৰীক্ষাত পঢ়ি যাবা নিশ্চয় তোমালোকে ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'বা। চোৱা চেপ্টাৰটো আছিলে অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী। ঠিক আছে, অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছিলে চেপ্টাৰটো। চোৱা এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তোমালোকে আহি যোৱা পেজ নং 80ত আহি যোৱা। তোমালোকে আহি যোৱা পেজ নং প্ৰথমতে চোৱা পেজ নং 79ৰ পৰা চাই যোৱা কুৱেশ্যনসমূহ কেনেধৰণৰ আছে বা এই শব্দাৰ্থ আৰু টোকাখিনি তোমালোকে পঢ়িবা। ঠিক আছে, শব্দাৰ্থ আৰু টোকা কি আছে? কাটি, এডলীয়া, এফালে ওখ এফালে চাপৰ, বেকা হৈ পৰা। ঠিক আছে, গীৰ্জনী, বহুত মানুহে একেলগে হহাৰ শব্দ। তাৰপিছত আছে চন্তৰী মানে প্ৰসাৰী, টুলুং বুটুং, থৰক বৰক কৰা, বেছিকৈ লৰচৰ কৰা। ঠিক আছে, দুবাৰু, পানীত বুৰ মৰাত পাকৈত। ঠিক আছে, এই শব্দাৰ্থখিনি তোমালোকে চাই থবা ভাল মাৰ্কছ পাবৰ কাৰণে। তাৰপিছত চোৱা চমুকৈ উত্তৰ লিখা। এই কুৱেশ্যনটো চাই থবা, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিলে। ঠিক আছে, 1 মাৰ্কৰ প্ৰশ্ন হয়, চাই থবা। তাৰপিছত পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে। ঠিক আছে, পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে তোমালোকে যিহেতু চেপ্টাৰটো পঢ়িছা ইয়াত কোনো অসুবিধা হ'ব নালাগে, গতিকে সৰু সুৰা কুৱেশ্যনবিলাক এৰি নিদিবা, চাই থবা। ঠিক আছে, যাতে যিকোনো প্ৰশ্ন আহিলে তোমালোকে উত্তৰটো দিব পাৰা। ঠিক আছে, তাৰপিছত চোৱা ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনটো, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল। ঠিক আছে, এই কুৱেশ্যনটো চাই থবা। লৰ্ড কাৰ্জন কোন? এইটো হয় এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, এইটো হয় 1 মাৰ্কৰ কাৰণে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। লৰ্ড কাৰ্জন কোন? খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰপিছত তোমালোকে চাবা ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহি কি বুজনি দিছিলে? ঠিক আছে, যেহেতু চেপ্টাৰটো পঢ়িছা ইয়াৰ উত্তৰ ধুনীয়াকৈ তোমালোকে দিব পাৰিবা আৰু পঢ়ি ল'বা। ঠিক আছে, যাতে পৰীক্ষাত আহিলে তোমালোকে নিশ্চয় পাৰা। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 3টো নালাগে, 4টো চোৱা। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিলে? কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, চাই থবা। তাৰপিছত কুৱেশ্যন নং 5টো চাবা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। একদম খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এটা, তোমালোকে চাই থবা। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। কুৱেশ্যন নং 6 নহয়, কুৱেশ্যন নং 5 খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, একদম ভালকে চাই থবা। তাৰপিছত কুৱেশ্যন নং 6টো চোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? ঠিক আছে, কুৱেশ্যনটো চাই থবা। তাৰপিছত কুৱেশ্যন চাবা, কুৱেশ্যন নং 8টো চাবা। মহিচন্দ্ৰ মিৰি কোন? মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিলে? ঠিক আছে, মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিলে? কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, চাই থবা। তাৰপিছত চাবা কুৱেশ্যন নং 10টো চাবা। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিলে? চাবা। ঠিক আছে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এইখিনি আছিলে এই ভিডিঅ'টোৰ
প্ৰয়োজনীয় বা পৰীক্ষাত আহিব পৰা প্ৰশ্ন ঠিক আছে এই প্ৰত্যেকটো প্ৰশ্ন তোমালোকে ভালকে চাই থবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মেথছৰ এমচিকিউ যদি লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ইতিমধ্যে প্ৰস্তুতি চলাইছো মেথছৰ এমচিকিউ সমূহ আপলোড কৰি থাকিম থ্যাংক ইউ